হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালেই আছে। এইকেইদিন মিনি ব্লগ দিব পৰাই নাই, মানে শ্বুট কৰি ৰাখোঁ কিন্তু ভিডিঅ' এডিট কৰি দিবলৈ আৰু সময় নহয়। এইফালে আজি ৰাতিপুৱা কামৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দেহাৰ কাপোৰখিনি ঠিক কৰি লৈছোঁ, মানে তাইৰ যিখিনি দৰকাৰ হয় সেইখিনি কাপোৰ ওপৰতে ৰাখি বাকীখিনি থৈ দিছোঁ। মানে বিচাৰি ফুৰিবলৈ বহুত দিগদাৰ হয় আচলতে। তাৰপিছত দেহাক গা পা ধুৱাই মেলি আনিলোঁ। গা পা ধুৱাই দিলে তাই ধুনীয়াকৈ শুই যায়, বহুত দেৰি হয় আচলতে। তাৰপিছত দিনটো ভিডিঅ' কৰা নহ'লে আৰু এয়া সন্ধিয়া ধূপ চূনা জ্বলাই প্ৰাৰ্থনা কৰি এফালে গ'লোঁ পাকঘৰলৈ। খোৱা বোৱা ভিডিঅ' কৰি নাথাকিলোঁ আৰু এইটো আকৌ এদিনাখনৰ ভিডিঅ'। এদিনাখন ৰাতিপুৱাই ৰ'দটো যিহে ডাঙৰকৈ ওলাইছিল। তাৰপিছত গ'লোঁ ওচৰৰ আণ্টি এজনীৰ ঘৰলৈ, আণ্টিক মাতি আনিলোঁ। কাপোৰ এখিনি ধুই তেওঁ সহায় কৰি দিলে। তাৰপিছত গ'লোঁ তাইক আকৌ ভেকচিন দিয়াবলৈ। ভেকচিন দিয়াৰ দিনাখন কিমান আমনি কৰে জানে আৰু। সেইফালে সন্ধিয়ালৈ তাই বাৰু গাটো অলপ ভাল পালে, দেউতাকৰ লগত খেলিছে। আজি